ধুবুৰীৰ ৰেঞ্জাৰ মুছাৰফ হুছেইনৰ লুটপাট এইবাৰ পোহৰলৈ আহিছে আন এক অধ্যায় ধুবুৰী জিলা বন সংমণ্ডলৰ ৰেঞ্জাৰ মুছাৰফ হুছেইনৰ দুৰ্নীতিয়ে এতিয়া সীমা চেৰাই গৈছে ধনৰ লালসাত মুছাৰফ হুছেইনে বিভাগীয় সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি জিলাখনত চলি থকা কাঠ শিল বালিৰ চোৰাং বেপাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন এইজন মুছাৰফৰ বিৰুদ্ধে ভিজন প্ৰাগৰ পূৰ্বৰ এক প্ৰতিবেদনত দেখুৱাইছিল কিদৰে হোৱাটছএপ গ্ৰুপ খুলি অবৈধ কাঠফলা মিলৰ মালিকৰ পৰা সংগ্ৰহ কৰে ধন উক্ত প্ৰতিবেদনৰ পাছতে এবাৰ পোহৰলৈ আহিছে মুছাৰফৰ আন এক অধ্যায় অভিযোগ অনুসৰি ধুবুৰীৰ ডিএফক অন্ধকাৰত ৰাখি ৰেঞ্জাৰ মুছাৰফ হুছেইনে মাহিলী হিচাপত শিলবালি কঢ়িওৱা ডাম্পাৰৰ পৰা সংগ্ৰহ কৰে ধন মুছাৰফ হুছেইনক এই ক্ষেত্ৰত সহযোগ কৰে এইজন লতিফক মন কৰক এই লতিফে শিল কঢ়িওৱা ট্ৰাকৰ গৰাকীৰ পৰা ৰেঞ্জাৰৰ নামত নিয়মিতভাৱে সংগ্ৰহ কৰে ধন আনহাতে এইজন হল মিনহাজ আছিল ধুবুৰীৰ পূৰ্বৰ ডিএফও বিশ্বজিৎ ৰয় ভাত ৰান্ধনী মিনহাজক ৰেঞ্জাৰ মুছাৰফ হুছেইনে নিয়োগ কৰিছে বালি ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ বাবে এই মিনাজ কিছুদিন আগত একটা ডিপ আছিল সি মানে হাঙুৰি খিছে এই মিনাজে বিভিন্ন ধরনের এনি টাইম অফিসত বহি থাকে যিমান বালুর গাড়ি আহি আছে এই মিনাজে ধন কালেকশন করে অলরেডি ডিপু রেঞ্জারক মুশারফ চৌধুরী তাক মানে ধন কালেকশন করে দিয়ে আছে তার কোনো পার্মানেন্ট চাকরি নয় হি দালাল পাথরের গাড়ি বেলেগজন কৰি আছে বালুর গাড়ি বেলেগজন কৰি আছে এই কারণে ডিএফও নিজে এতিয়া ওলাই রেঞ্জারক কোনো পারমিশনে না দেয় মানে ফোনে না করে যে মাল ধরিব যাম কোনো রেঞ্জার কোনো গুরুত্ব না দেয় বা ডিএফওর কাম ডিএফও করে যায় একটা হাই লেভেল একটা অফিসার ডিএফও স্যার ধন্যবাদ এইটু মানে এতিয়া ডাইরেক্ট মানে গাড়ি ধরা শুরু করে দিয়েছে এইটু কোন হয় দালাল হয় এই ধন কালেকশন করে দিয়েছে তোমার রেঞ্জার তোমার মুশারফ চৌধুরী যাৰ বাবে এতিয়া মাহিলী 4 পৰা 5 লাখ টকা সংগ্ৰহ কৰে চক্ৰটোৱে যাৰ বাবে এতিয়া ক্ষুণ্ণ সকলো ইফালে শিলবালিৰ চোৰাং ব্যৱসায়ীৰ এটা হোৱাটছএপ গ্ৰুপ খুলি ইয়াতেই সকলো অংক কৰে ৰেঞ্জাৰ গৰাকীয়ে এই বিষয়টো প্ৰথমে ডিএফও গৰাকীয়ে গম পোৱা নাছিল যদিও শেহতীয়াভাৱে মুছাৰফৰ আচল চৰিত্ৰ বুজি উঠাত নিজেই অভিযানত নামিছে ডিএফও গৰাকী ধুবুৰীৰ পৰা সাইদুৰ ৰহমান ৰিপৰ্ট ভিজন প্ৰাগ